এলেকা 15টা সমষ্টিত ঘূৰিলো। আজি 10টা সমষ্টিত বিভিন্ন গাঁৱত মই মিটিং কৰিছোঁ। কেণ্ডিডেট ৰবিৰাম নাৰ্জাৰীৰ লগতে মই এইটো সময়ত 10টা ডাঙৰ খুঁটি গাঁৱত মই আছোঁ। ইয়াতে এইফালে চাওক, এটা গাঁৱৰ মানুহবিলাকে চবেই ওলাই আহি পেলাই মিটিঙত উপস্থিত থাকিছে। ইয়াৰ অৰ্থটো সেইটোৱে যে এইটো অঞ্চলত বা এই সমষ্টিটো বেলেগ দলৰ নিচিনা কোনো দলৰ কথা নাপাতে। য'তে নাযাওঁ সুধিলে মানে আমাৰতো কি আছে, আমাৰতো নাঙলেই এইটোই কয়। গতিকে নাঙল পাৰ্টিটো সব সমষ্টিত জিকিব। এতিয়া আমি স্পষ্টভাৱে ক'ব পৰা হৈছে যে বিৰোধী দলৰ একো নাম নিচান এতিয়া নাই। দতমা সমষ্টিৰ বাকী ৰাইজে টোটেল ভোটৰ 80-90% ভোট দি BPF দলৰ প্ৰাৰ্থী অৰ্থাৎ মোক ভোট দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। গতিকে নিৰ্বাচনী আমাৰ প্ৰচাৰ অভিযানৰ দিন আৰু চমু চাপিছে। মাত্ৰ 3 দিন আকৌ হাতত আছে। এই 3 দিনৰ ভিতৰত যিমান পাৰো আকৌ আমি য'ত নেকি আমাৰ আকৌ কভাৰ কৰিব লগা আছে এইখিনি এৰিয়াত কভাৰ কৰি পেলাই মই প্ৰচাৰ অভিযানটো চলাই যাম। আৰু এতিয়া প্ৰচাৰ অভিযানৰ দ্বাৰা মই সেইটোকে ক'ব পাৰোঁ যে ইউপিপিএল দলে হওক বা কংগ্ৰেছ দলে হওক আমাৰ দতমা সমষ্টিৰ অধীনত গাঁৱে সিহঁতৰ কোনো স্থিতি নাই, সিহঁতৰ ছাপৰ্টাৰ এতিয়া নাই, চব গাঁৱে খালী হৈছে। গতিকে আমি এতিয়া ৰাইজৰ ভিতৰত যিহেতু 100% সমৰ্থন পাইছোঁ আৰু কোনো আমাৰ ৰাইজৰ সমৰ্থন কোনো জাগাত আকৌ বাকী নাথাকে। সেইটোকে মই সকলো জাতি জনগোষ্ঠী সকলো অঞ্চলৰ ৰাইজক একগোট কৰিবৰ কাৰণেহে মই এতিয়া কাম কৰি আছোঁ। নিৰ্বাচনত মই অলৰেডি জিকিছোঁ আৰু মোক যিমানখিনি ভোট এতিয়া ৰাইজে দিব সেইটো হয়তোবা ভোট পাৰ্চেণ্টেজ হিচাপে ৰেকৰ্ড কৰিব পৰা ধৰণৰ ভোট পাবলৈ মই গৈ আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।